কদম ২ নং লাইমেকুৰি নামঘৰ মূল তোৰণখনি বৃহস্পতিবাৰে শুভ উদ্বোধন কৰা হয়। বিগত ৯ বছৰৰ পৰিকল্পনাৰে বিজয় গগৈয়ে নামঘৰলৈ আগবঢ়োৱা তোৰণখনি বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে ২ নং লাইমেকুৰি গাঁৱৰ বয়োজ্যেষ্ঠ ধনীৰাম গগৈ। যেহেতু অক্টোবৰৰ ১২ তাৰিখৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ। ইয়াৰ বাবে সকলো প্ৰস্তুতি চলি আছে। শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱৰ প্ৰাকখনত এই তোৰণখনি উৎসৰ্গা কৰিবলৈ প্ৰায় সুখী অনুভৱ কৰে বিজয় গগৈ পৰিয়ালবৰ্গই। কদম লাইমেকুৰি নামঘৰৰ মই তোৰণখন আগবঢ়াম বুলি আজি ৯ বছৰেই হ'ল, কিন্তু ইমান দিনে মই কৰিব পৰা নাছিলোঁ। আজি এই কামটো সফল হৈছে, ৰাইজৰ মাজলৈ মই গতাই দিছোঁ আৰু আজি বহুত নথৈ সুখী হৈছে। আজি আমি নথৈ আনন্দিত। আমাৰ গাঁৱৰে নিবাসী শ্ৰী তুলতুল গগৈ বুলি আমি সকলোৱে জানো, বিজয় গগৈ। তেখেতে আমাক ৰাইজক মহান মানে এটা উপহাৰ দিছে, আমাক এখন তোৰণ দিছে। আমি সকলো গাঁৱৰ ৰাইজে তেওঁক আমি ধন্যবাদ জনাইছোঁ। লগতে আগন্তুক আহি থকা আমাৰ শ্ৰী শ্ৰী শংকৰ উৎসৱ ভাগ আমাৰ সুকলমে হ'ব লাগে, তাৰ বাবে আমি তেখেতে আমাক যিখন আমাৰ তোৰণ দি পানি আজি আগবঢ়াইছে, সহায় কৰিলে, সেইটো ক্ষেত্ৰত আমি তেখেতক ধন্যবাদ জনালোঁ। ইয়াকে কৈ মই সামৰণি। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।